উপস্থিত আছে আমার মধ্যে উপস্থিত থকা আমার মহকুমা চিকিৎসক স্বাস্থ্য বিষয়া আজি আমার কারণে এটি গৌরব দিন আনন্দ দিন আমি কলমোড়ার জনসাধারণের কারণে এখনই CHC আমার কলমোড়াতে আমন্ত্রণ পাই কৰিব কি কি কৰিব আমার তার কাছে গৌরব না কিন্তু কংগ্রেসের 15 বছর করে গেল কংগ্রেসের 15 বছর কারণ কোনোদিন দেখা নাপাল তার কাছে খুব অনুভব হয়েছে আজি এই গ্ৰাম্য অঞ্চলবিলাকত কলমোড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 218 কিলোমিটাৰ দূৰ কিন্তু কেতিয়াবা অনুভৱ হয় এটা ট্ৰিটমেণ্ট পাব যদি মানুহটো বাচিলে হেঁতেন নেকি তেনেকুৱা অনুভৱ হয় কিন্তু আজিৰ পৰা এই অনুভৱবিলাক আচলতে দূৰ হ'ব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব আমার স্বাস্থ্য মন্ত্রী মহোদয় ডাঙৰীয়াক ধন্যবাদ দিব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী যথেষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব লাইক আপোনালোকে এই কলমোড়া প্ৰাথমিক স্বাস্থ্য উন্নতি আৰু প্ৰগতি হৈ গৈ আছে আৰু অনাগতৰ দিনবিলাকত আমাৰ যেনে নহ'লেও উন্নতি আৰু প্ৰগতি কলমোড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হ'ব আমার মধ্যে উপস্থিত থকা এইখন চিকিৎসালয়ৰ থকা মহকুমা চিকিৎসা বিষয়া চিকিৎসা স্বাস্থ্য বিষয়া শ্ৰীযুতা ভৰালী ডাঙৰীয়ানী ডক্টৰ ভৰালী এনেধৰণৰ 30খন বিচনাযুক্ত চিকিৎসালয় আধাৰশিলা স্থাপন অনুষ্ঠান ইয়াৰ আগতে আমি দহোটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এনেকুৱা এটা অনুষ্ঠান কৰি আহিলোঁ আৰু সেই অনুষ্ঠানটো 1960 চনতে প্ৰতিষ্ঠিত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মৰি গৈছে ঘৰ দুৱাৰ
কিন্তু এতিয়া ৰাইজৰ বহুত দাবী আৰু আপত্তি বিপত্তিবোৰত তাতো একেধৰণে এটা বিশ্বযুক্ত চিকিৎসালয় হৈছে। আমাৰ স্বাস্থ্য বিভাগে এটা অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আচলতে পঞ্চদশ বিত্তীয় আয়োগ কেন্দ্ৰীয় চৰকাৰৰ 15th ফাইনেন্স কমিশ্যনৰ অধীনত স্বাস্থ্য বিভাগৰ 2021 পৰা 26 চনৰ ভিতৰত আবণ্টিত ধনেৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। এইটো এটা ভাৰতৰ গোটেই দেশৰ কাৰণে গ্ৰামীণ আৰু চহৰীয়া অঞ্চলত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা এটা আঁচনিৰ অন্তৰ্গত। এইটো কাৰণে আপোনাৰ হয়তো বিল্ডিঙে হ'ব লাগিব, টেংকৰ হাইটটো বাঢ়িব লাগিব। সেইটো বিষয়ে চৰকাৰৰ মই সেইটো বিষয়ে পাতিছোঁ কেনেদৰে সেই বিল্ডিঙৰ হাইটটো বঢ়াব পাৰি। কাৰণ আমাৰ নৰ্মেলি চব বিল্ডিঙতে আৰু হাইট এটা দি পেলাই দিয়ে, মডেল এষ্টিমেট হিচাপে ধৰি লয়। সেইটো বিষয়টো পাতা হৈছে। সেইটো আমাৰ বিল্ডিংটো হাইটটো ইনক্ৰিজ কৰিব লাগিব। কিন্তু আমাৰ ছাৰহঁতেও সহায় কৰিব লাগিব লিখা মেলা কৰিবৰ কাৰণে, যিহেতু হাইটটো বেছি লাগিব। সেই বস্তুটো জাষ্টিফাই কৰিয়ে দিব দিছে, সেইটো বস্তু আমি দিব লাগিব। সেইখিনিয়ে মেইন বিল্ডিংটোৰ বিষয়ে। পঞ্চদশ বিত্তীয় আয়োগৰ স্বাস্থ্য শিতানৰ 5,73,99,000 টকাৰ এই অনুদানেৰে আবণ্টিত পুঁজিৰে আমাৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত শোলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিৰ্মাণ হ'বলৈ লোৱা এই 30খন বিচনাযুক্ত চিকিৎসালয়খনৰ শিলান্যাস কৰি আজি আনন্দিত হৈছোঁ। আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, কাৰণ এইটো ভাৰত চৰকাৰৰ পুঁজি। এনেদৰে পঞ্চদশ বিত্তীয় আয়োগৰ 2021 পৰা 26ৰ ভিতৰত ভাৰত চৰকাৰে সমগ্ৰ দেশত 1,06,639 কোটি টকা আবণ্টন কৰিছে। আৰু তাৰে আমাৰ 5,73,99,000 টকাকৈ বিভিন্ন চিকিৎসালয় 30খন বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। আৰু এই চিকিৎসালয়বোৰৰ দ্বাৰা গ্ৰামীণ আৰু আমাৰ চহৰীয়া অঞ্চলত বিশেষকৈ যিসকল প্ৰাথমিক চিকিৎসা আৰু অন্যান্য চিকিৎসাৰ পৰা বহু ক্ষেত্ৰত বঞ্চিত হৈ থাকে, সেই অঞ্চলবিলাকত স্বাস্থ্য ক্ষেত্ৰৰ যি আন্তঃগাঁথনি সেয়া উন্নয়নৰ বাবে প্ৰধানকৈ ইয়াৰ ডায়েগনষ্টিক চেণ্টাৰ হওক, ডায়েগনষ্টিক ক্ষেত্ৰতে হওক বা অন্যান্য অস্ত্ৰোপচাৰ বা অন্যান্য চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতে হওক, ইয়াৰ সা সুবিধাখিনি প্ৰদান কৰা হ'ব। এই চিকিৎসালয়খন সম্পূৰ্ণ হৈ উঠিলে, 30খন বিচনাযুক্ত চিকিৎসালয়খন সম্পূৰ্ণ হৈ উঠিলে ইয়াৰ লগত বিভিন্ন ধৰণৰ ৰোগ নিৰ্ণয় কৰাৰ ব্যৱস্থা কৰা হ'ব। সকলো ধৰণৰ যিবিলাক ৰোগ নিৰ্ণায়ক পৰীক্ষা, সেই পৰীক্ষা নিৰীক্ষাবোৰ ইয়াত সম্পাদন হ'ব। তাৰ ফলত কেৱল সকলো সৰু সুৰা বেমাৰত আমাৰ অসুখ বিসুখ হ'লে ইয়াৰ ৰোগী আমাৰ যোৰহাট মেডিকেল কলেজ হস্পিটেল বা যোৰহাট চহৰলৈ ঢাপলি মেলিব নালাগিব। আৰু উত্তৰ পশ্চিম যোৰহাটৰ এটা বৃহৎ অঞ্চলক এই 30খন বিচনাযুক্ত চিকিৎসালয়খনে উপকৃত কৰিব। মই ইয়াৰ বাবে অসমৰ স্বাস্থ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।